আচলত ধৰি ধৰাৰ বুকুলৈ শৰত নামিছে। শৰতৰ সুবাসত শুকুলা আৱেশেৰে কহুৱা ফুলিছে। পিছে এইবাৰৰ শৰতত নাই শেৱালিৰ সুবাস। কহুৱাবোৰেও সেমেকা হাঁহিৰে আদৰিছে ঋতুৰাণী শৰতক। ৰাজ্যৰ চৌদিশে কেৱল দুখৰ চকুলো। অসমীয়াৰ হিয়াৰ আমঠু জুবিনক সুঁৱৰি শোকত ম্ৰিয়মান ৰাজ্যবাসী, যাৰ বাবে শাৰদী ৰাণীৰ আগমনৰ কথাও পাহৰি গৈছে প্ৰতিজন অসমীয়াই। পদূলিমুখত শাৰদীয় উৎসৱ দুৰ্গা পূজা। দুৰ্গা পূজালৈ মাজত আছে মাথো 2টা দিন, কিন্তু নাই কোনো উৎসাহ, নাই কোনো উখল মাখল পৰিৱেশ। তথাপিও যেন মা দুৰ্গাৰ প্ৰতি আছে এক অগাধ বিশ্বাস। দুষ্টক দমন কৰিবলৈ যেন সকলোৱে আদৰিব লাগিব মা দুৰ্গাক। শোকৰ মাজতো এতিয়া দিন ৰাতি একাকাৰ কৰি দুৰ্গা মাৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল। এয়া বাইহাটা চাৰিআলিৰ অতিকৈ পুৰণি মা মনসা ভাণ্ডাৰৰ পৰিৱেশ। বাইহাটা চাৰিআলিৰ ভিন্ন অঞ্চললৈ প্ৰেৰণ কৰিবলগীয়া দুৰ্গাৰ প্ৰতিমা সাজু কৰি তুলিছে মৃৎশিল্পীসকলে। পৰিস্থিতি ভাল নহয় এইবাৰ। কিয়? জুবিন দাদা মৰি গৈছে, সেইটো কাৰণে আমি আবেগী হৈ গৈছোঁ। দোকান বহুত বন্ধ আছিল 3-4 দিনমান, কামেই কৰিব পৰা নাই। কেইখনৰ অৰ্ডাৰ আছে এইবাৰ? 10খন আছে, আৰু আছিল 2-3খনমান, ৰখা নাই আৰু। কিহৰ কাৰণে ৰখা নাই? এই জুবিন দাদা মৰি গ'ল, মনটো ভাল লগা নাই আৰু কামেই কৰিব পৰা নাই। এতিয়া আৰু 2 দিন বাকী আছে, 10খন মূৰ্তি অৰ্ডাৰ আছে, দিব লাগিব। ক'ত ক'ত যায় এই মূৰ্তি? কমলপুৰ আছে, সোণাইহৰ আছে, ভূপেশ্বৰ আছে, শিঙাপাৰা আছে, লেজা আছে, ননৰা আছে, পিংলেশ্বৰত আছে, আৰু ইফালে এই দৰং সোণাপুৰ আছে। ব্যস্ততা বাঢ়িছে বিহালীৰ মৃৎশিল্পীসকলৰো। বিহালী নাচবৰৰ লাল পুখুৰীৰ মৃৎশিল্পী ফুলহেন পালে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছে বহুকেইখন পূজা মণ্ডপৰ দুৰ্গা মাৰ মূৰ্তি। শিল্পীগৰাকীৰ সহধৰ্মিনীৰ লগতে সন্তান দুটিয়েও নিজৰ প্ৰতিভাৰে ৰং বিৰঙেৰে সজাই তুলিছে দুৰ্গা মাক। এইটো আমি 24টামান কৰিছোঁ। 24খন মণ্ডপৰ পৰা 24খন মণ্ডপ। এইটো জানো এটা দুটা কৰি বছৰ বেছি গৈ আছে দুৰ্গা দেৱীটো। সমান্তৰালভাৱে কাম কৰি দিওঁ, সহায় কৰি দিওঁ। আপোনাৰ মাটিৰ কামতো সহায় কৰি দিওঁ, আকৌ ৰং চং এইবোৰ কামতো সহায় কৰোঁ, কাপোৰ চাপোৰ পিন্ধাত কৰোঁ। এইখিনি গোটেই কৰি দিওঁ আৰু লগে। কিমান কাম সম্পূৰ্ণ হ'বলৈ বাকী? এতিয়া চুৰি লগাব বাকী আছে, আৰু আপোনাৰ অলপ সজাবও বাকী আছে। আৰু কেৱল বাইহাটা বিহালীতে নহয়, ধমধমা ৰঙাফালিতো 62 সংখ্যক দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি। 5দিনীয়া কাৰ্যসূচীৰে দুৰ্গা পূজা পালন কৰিব অঞ্চলটোৰ ৰাইজে। দেৱী মাৰ আশীৰ্বাদ ল'বলৈ যেন অপেক্ষা কৰি আছে লোকসকল। শাৰদীয় ৰাণীক আদৰিবলৈ দিনে নিশাই চলিছে ব্যাপক প্ৰস্তুতি। এইবেলি ৰঙাফালি গাঁৱত আমাৰ 62তম শাৰদীয় দুৰ্গা পূজা উদযাপন কৰিব ওলাইছোঁ। ইতিমধ্যে আমাৰ এই সভাৰ কাম চলি আছে, আৰু মূৰ্তিৰো কাম প্ৰায় শেষ হ'বলৈ প্ৰায় বেছি দিন নাই, 2-1 দিনতে সমাপ্ত হ'ব। গতিকে আমি আশা ৰাখিছোঁ, যদি বতৰে বিধি বতৰে নিদিয়ে, নিশ্চয় ৰঙাফালি পূজা এইবাৰ আগতকৈ বহুত ভাল হ'বলৈ মই আশাবাদী। এইদৰে দুখৰ মাজতো দুৰ্গা মাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।